নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ঘৰত যদি অষ্টম শ্ৰেণী পাছ কৰা কোনোবা ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। তেওঁলোকৰ কাৰণে ওলাইছে চাকৰি 16,000ৰ পৰা 35,000 হ'ব দৰমহা, থকা খোৱা সকলোবিলাক ফ্ৰী, ইনফেক্ট গাড়ী ভাড়া পৰ্যন্ত আপোনালোকৰ ফ্ৰী। গতিকে আপোনালোকে যদি আবেদন কৰিব বিচাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ক'ত কি চাকৰি ওলাইছে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চাকৰি ওলাইছে অল ইণ্ডিয়া এয়াৰপৰ্ট ষ্টাফ ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকে যদি আবেদন কৰিব বিচাৰে অলৰেডি আবেদনৰ ফৰ্ম মুকলি হৈ গৈছে। 24 তাৰিখৰ পৰা আবেদন অলৰেডি মুকলি কৰা হৈছে। আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব বা তেওঁলোকৰ হোৱাটছএপৰ নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰি আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে হোৱাটছএপ নাম্বাৰো মুকলি কৰিছে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছএপ নাম্বাৰ আৰু লিংক দুয়োটাই দি থোৱা আছে। সৰ্বমুঠ ভেকেঞ্চি ওলাইছে প্ৰায় 2247টা। যিসকলে কেবিন ক্ৰুৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেওঁলোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব 12 পাছ। গ্ৰাউণ্ড ষ্টাফৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন 12 পাছ। এয়াৰপৰ্ট ড্ৰাইভাৰৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব 10 পাছ। ছিকিউৰিটি গাৰ্ডৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব 10 পাছ। UH হেণ্ডেলিঙৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন লাগিব 8 পাছ। ফুড পেকেজিঙৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন 8 পাছ। ঠিক আছে। তো যিসকল গ্ৰেজুৱেট কেণ্ডিডেট তো তেওঁলোকে গোটেইখিনি পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। বাকী যিসকলে 8 পাছ গোটেইখিনি ভেকেঞ্চিৰ কাৰণে আবেদন কৰিব নোৱাৰে, কেইটামানৰ কাৰণে যেনে UH হেণ্ডেলিং বা ধৰি লওক আপোনাৰ গ্ৰাউণ্ড ষ্টাফ বা এইবিলাকৰ কাৰণেহে, ফুড পেকেজিঙৰ কাৰণেহে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 20 মাৰ্চ 2026। 20 তাৰিখলৈকেহে আপোনালোকে আবেদন কৰিব পাৰিব। যিসকল 8 পাছ, মেট্ৰিক পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন তেওঁলোকে আবেদন কৰিব পাৰিব। কেণ্ডিডেটসকল ইণ্ডিয়ান হ'ব লাগিব, বয়স হ'ব লাগিব 18 পৰা 40 বছৰৰ ভিতৰত। চেলেৰি হ'ব 16,000ৰ পৰা 35,000ৰ ভিতৰত। সকলোৰে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু তাৰ লগতে এক্সপিৰিয়েঞ্চ চাইহে তেওঁলোকক দৰমহা ওপৰ নিচ হ'ব পাৰে। কাৰোবাৰ যদি এক্সপিৰিয়েঞ্চ ভাল আছে, এডুকেশ্যন কোৱালিফিকেশ্যন ভাল আছে, তেখেতে যদি ফুড পেকেজিঙত গৈছে তেখেতক হয়তো 16,000 দৰমহা নিদিব, তাতকৈ বেছি দিব পাৰে। গতিকে সেইটো কথা আপোনালোকে চাই ল'ব। যদি আপোনালোকে ধৰি লওক গ্ৰেজুৱেশ্যন পাছ কৰিছে গোটেইখিনিৰ কাৰণে মোৰ মতে এপ্লাই কৰি দিব পাৰে। জেনেৰেল আৰু OBCৰ কাৰণে এপ্লিকেশ্যন ফিজ হ'ব 350 টকা, SC আৰু STৰ কাৰণে 250 টকা। হোষ্টেল ফেচিলিটি, ফুড ফেচিলিটি, পিক আপ এণ্ড ড্ৰপ, ট্ৰেইনিং ফেচিলিটি গোটেইবিলাক আপোনালোকক তেওঁলোকৰ ফালৰ পৰাই দিয়া হ'ব। আপোনালোকক ডকুমেণ্ট প্ৰয়োজন হ'ব এডুকেশ্যন কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডিৰ প্ৰয়োজন হ'ব আৰু আপোনালোকক পাছপৰ্ট চাইজ ফটো আৰু লগতে ফুল লেন্থ একপি ফটোৰ দৰকাৰ হ'ব। আৰু লগতে আপোনালোকে এখন ৰিজিউমি বা CVৰো প্ৰস্তুত কৰিব লাগিব। কেনেকৈ কি এপ্লাই কৰিব সেই সম্পৰ্কেতো আপোনালোকক ক'লোৱেই। 24 তাৰিখৰ পৰা অলৰেডি আবেদন হৈ গৈছে। 20 মাৰ্চলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংক আৰু হোৱাটছআপ নাম্বাৰ দুয়োটাই আপোনালোকক প্ৰভাইড কৰা আছে। আপোনালোকে গৈ তেওঁলোকক যোগাযোগ কৰি আবেদন কৰিব পাৰে। ইণ্টাৰভিউ কি প্ৰকাৰে হ'ব? প্ৰথমে ইণ্টাৰভিউ বা টেষ্ট হ'ব। দুয়োটাই ইণ্টাৰভিউ আৰু টেষ্ট প্ৰথমতে হ'ব। আপোনালোকে ইণ্টাৰভিউ আৰু টেষ্টত পাছ কৰাৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ভাৰতৰ যিকোনো এয়াৰপৰ্টত আপোনালোকৰ পষ্টিং হ'ব। তো এইবিলাক হৈছে সৰ্বভাৰতীয় পৰ্যায়ত ওলোৱা ভেকেঞ্চি। গতিকে ইয়াত ক'ত পষ্টিং হ'ব আপোনালোকে ক'ব নোৱাৰে। হয়তো আপোনাৰ অসমতো হ'ব পাৰে, হয়তো আপোনাৰ অসমৰ বাহিৰতো হ'ব পাৰে। গতিকে আপোনালোক যদি ইণ্টাৰেষ্টেড, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ আৰু এপ্লিকেশ্যনৰ লিংক দিয়া আছে, যাওক আবেদন কৰক। তো বন্ধুসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে। তো খবৰটো জানি কেনে পালে সেই সম্পৰ্কে জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ আশা লৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।